নমস্কাৰ পোনপ্ৰথমে এছামিজ জিকেলাইট চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত অন্য এটি নতুন পাঠ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, বীণা কোনখন ৰাজ্যৰ পৰা অহা পৰম্পৰাগত বাদ্যযন্ত্ৰ? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, তামিলনাডু। বীণা তামিলনাডু ৰাজ্যৰ পৰা অহা পৰম্পৰাগত বাদ্যযন্ত্ৰ। নেক্সট কুৱেশ্যনটো লৈছোঁ, বিখ্যাত গীত বন্দে মাতৰমৰ সুৰকাৰ কোন? এনচাৰ অপশ্যন খ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বিখ্যাত গীত বন্দে মাতৰমৰ সুৰকাৰ হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যনটো লৈছোঁ, বিখ্যাত ৰক গাৰ্ডেন কোনখন চহৰত অৱস্থিত? এনচাৰ অপশ্যন খ, চণ্ডীগড়। বিখ্যাত ৰক গাৰ্ডেন চণ্ডীগড় চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য ছাও নৃত্যৰ বাবে পৰিচিত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, ঝাৰখণ্ড। ভাৰতৰ ঝাৰখণ্ড ৰাজ্য ছাও নৃত্যৰ বাবে পৰিচিত। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা প্ৰথম প্ৰাপক কোন? এনচাৰ অপশ্যন ক, জি শংকৰ কুৰুপ। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম ব্যক্তি হ'ল জি শংকৰ কুৰুপ। নেক্সট কুৱেশ্যন, কোণাৰ্কত থকা সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, উৰিষ্যা। কোণাৰ্কত থকা সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, পণ্ডিত শিৱকুমাৰ শৰ্মা কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন গ, সন্তুৰ। পণ্ডিত শিৱকুমাৰ শৰ্মা সন্তুৰ বাদ্যযন্ত্ৰৰ লগত জড়িত। নেক্সট কুৱেশ্যন, দাণ্ডিয়া ৰাস নৃত্যৰ ৰূপ কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, গুজৰাট। দাণ্ডিয়া ৰাস নৃত্যৰ ৰূপ গুজৰাট ৰাজ্যৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, বিখ্যাত মহাকাব্য ৰামায়ণৰ লেখক কোন? এনচাৰ অপশ্যন গ, বাল্মীকি। বিখ্যাত মহাকাব্য ৰামায়ণৰ লেখক হ'ল বাল্মীকি। নেক্সট কুৱেশ্যন, কোনখন চহৰক আনন্দ নগৰ বুলি জনা যায়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, কলকাতা। কলকাতা চহৰক আনন্দ নগৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, বিখ্যাত গ্ৰন্থ গীতাঞ্জলি কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, ৰবীন্দ্ৰনাথ ঠাকুৰে। বিখ্যাত গ্ৰন্থ গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, কেৰেলাৰ মূল উৎসৱ কোনটো অতি উৎসাহেৰে পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, ওনাম। কেৰেলাৰ মূল উৎসৱ ওনাম অতি উৎসাহেৰে পালন কৰা হয়। নেক্সট কুৱেশ্যন, দিল্লীৰ লালকিল্লা কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন গ, শ্বাহজাহানে। দিল্লীৰ লালকিল্লা মোগল সম্ৰাট শ্বাহজাহানে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, অসমত কোনটো ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি হৈছে? এনচাৰ অপশ্যন গ, সত্ৰীয়া। অসমত ভাৰতীয় শাস্ত্ৰীয় নৃত্য সত্ৰীয়া উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, বিখ্যাত অজন্তা গুহা কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, মহাৰাষ্ট্ৰ। বিখ্যাত অজন্তা গুহা মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, বিখ্যাত চিত্ৰ শকুন্তলা কোনে অংকন কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ, ৰাজা ৰবি বৰ্মা। বিখ্যাত চিত্ৰ শকুন্তলা ৰাজা ৰবি বৰ্মাই অংকন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰতে শাস্ত্ৰীয় নৃত্যৰ আটাইতকৈ পুৰণি ৰূপটো কোনটো? এনচাৰ অপশ্যন ক, ভৰতনাট্যম।
নেক্সট কুৱেশ্যন, বিশ্বজুৰি পৰিচিত বিখ্যাত সিতাৰবাদকজন কোন? এনচাৰ অপশ্যন খ ৰবি শংকৰ। নেক্সট কুৱেশ্যন, এলৰা গুহা কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ অপশ্যন ক মহাৰাষ্ট্ৰ। এলৰা গুহা মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো লৈছোঁ, কোনটো উৎসৱত গৰবা নৃত্য পৰিৱেশন কৰা হয়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ক নৱৰাত্ৰি। নৱৰাত্ৰি উৎসৱত গৰবা নৃত্য পৰিৱেশন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ক দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কে ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, বিখ্যাত মন্দিৰ বৃহদীশ্বৰ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? এনচাৰ অপশ্যন ক তামিলনাডু। বিখ্যাত মন্দিৰ বৃহদীশ্বৰ মন্দিৰ তামিলনাডু ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি জনা যায়? এনচাৰ অপশ্যন খ দীপাৱলী। দীপাৱলী উৎসৱক পোহৰৰ উৎসৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, কামদ্বীপক ভাস্কৰ্যৰ বাবে কোনটো প্ৰাচীন মন্দিৰ পৰিচিত? এনচাৰ অপশ্যন খ খাজুৰাহ মন্দিৰ। কামদ্বীপক ভাস্কৰ্যৰ বাবে খাজুৰাহ মন্দিৰ পৰিচিত। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, কলা আৰু মধুবনী কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন খ বিহাৰ। কলা আৰু মধুবনী বিহাৰ ৰাজ্যৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো লৈছোঁ, বিখ্যাত নাটক অভিজ্ঞান শকুন্তলম কোনে ৰচনা কৰিছিল? ইয়াত অপশ্যন দিয়া আছে কালিদাস, বাণভট্ট, ভাষা, বিঘাগ দত্ত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন ক কালিদাস। বিখ্যাত নাটক অভিজ্ঞান শকুন্তলম কালিদাসে ৰচনা কৰিছিল। লাষ্ট কুৱেশ্যনটো লৈছোঁ, কোনটো ধ্ৰুপদী নৃত্যৰ ৰূপ ওড়িশা ৰাজ্যৰ লগত জড়িত? ইয়াত অপশ্যন দিয়া আছে ভৰতনাট্যম, কথক, ওডিচি, কুচিপুড়ি। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন ক ওডিচি। ওডিচি ধ্ৰুপদী নৃত্যৰ ৰূপ ওড়িশা ৰাজ্যৰ লগত জড়িত। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে।